হেল্ল' এভৰিৱান, আজি মই বনাই আছোঁ বাটাৰ পনীৰ মছলা। এয়া চাওক, খাবলৈ কিন্তু বহুত টেষ্টি হয়। তাৰ বাবে মই কেৰাহী এটা গৰম কৰি তাত ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ দুটামান কাটি তেলত ঢালি দিছোঁ। লগতে কেইফুটামান নহৰু দি দিছোঁ আৰু লগতে বাদাম আৰু কাজু কেইটামানো দি দিম। এতিয়া এয়া দি দিলোঁ মই, আৰু এইখিনি অলপমান ভাজা হ'লে মই দি দিম লগতে দুটামান বিলাহী কাটি। বাকী এই চবখিনি মিলাই অলপমান ভাজা হ'লেই মই তাক ঠাণ্ডা হ'বলৈ দি মিক্সিত মাৰি ল'ম। চাওক, মোৰ ভাজা হৈ গৈছে। আৰু লগতে কেৰাহীটোত পনীৰখিনি অলপ বেছি নহয় অলপখিনি ভাজি ল'লেই হ'ল। আৰু কেৰাহীটোত আকৌ অকণমান তেল দি জিৰা অকণমান দি ফুটাই সেয়া মিক্সিত মাৰি লোৱা মছলাখিনি আকৌ দি দিলোঁ। একদম কম জুইত তাক লাহে লাহে ভাজিব লাগে। আৰু অলপ সময় ভজাৰ পিছত মই দি দিলোঁ ইয়াত হালধি গুড়ি 1 চামুচমান, জলকীয়া গুড়ি 1 চামুচমান। মানে মছলা ইয়াত বহুত কম খায়, বহুত কম দিয়ে। আৰু ইয়াত দি দিম জিৰা 1 চামুচমান আৰু সোৱাদ অনুসৰি নিমখো আধা চামুচমান দিলোঁ। আৰু এতিয়া গোটেইখিনি মিহলাই লাহে লাহে মই ভাজি ল'ম। আৰু শেষত দি দিম মই এতিয়া উতলোৱা গৰম পানী দি অলপ সময় ভাজি ল'ম ঢাকোন মাৰি। আৰু এতিয়া মই দি দিছোঁ ভাজি লোৱা পনীৰখিনিও। পনীৰখিনি দি ঢাকোন মাৰি ঢাকি দিম 10 মিনিটৰ কাৰণে ল' ফ্লেমত ৰাখি গেছটো। আৰু উঠাই মই আকৌ বাটাৰ অকণমান দি দিছোঁ। বাটাৰো নাই আজি, অলপেই আছিল, মই দি দিছোঁ। আৰু হৈ গ'ল মোৰ বাটাৰ পনীৰ মছলা। মই বাটি এটাত উঠাই লৈছোঁ।